ইতিমধ্যে মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁৱেই। যোৱা জুলাই মাহৰ 2 তাৰিখে নতুন দিল্লীত আমাৰ নিৰ্বাচন হৈ যায় আৰু সৰ্বসন্মতিক্ৰমে মই এজন উপসভাপতি হিচাপে ভাৰতীয় খো খো ফেডাৰেশ্যনত নিৰ্বাচিত হৈছোঁ। সভাপতি পদত সুধাংশু মিত্তল ডাঙৰীয়া পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু উপকাৰ সিং তেখেতে পাঞ্জাৱৰ তেখেতক জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচন কৰা হৈছে। আপোনালোকে শুনি ভাল পাব যে আগন্তুক কমনৱেলথ গেমছত খো খোক অন্তৰ্ভুক্তি কৰা হৈছে। ইতিমধ্যে এইটো কনফাৰ্ম কৰিছে আয়োজক কমিটিৰ পৰা আৰু সকলো ঠিক থাকিলে আপোনালোকে জানে যে ভাৰতে বিট দিব অলিম্পিক আৰু যিহেতু ইতিমধ্যে ভাৰত চৰকাৰে খো খো কাবাডী ইঞ্জিনিয়াৰ হিচাপে ঘোষণা কৰাই আছে। খো খো বুলি নহয়, যিকোনো খেলত একমাত্ৰ ক্ৰিকেটৰ বাহিৰে এটাই প্ৰত্যাহ্বান আপুনি নকলেও গম পাইছে, ফাইনেন্স য'ত আছে তাতে আমি বহুত প্ৰচেষ্টা ল'ব পাৰোঁ। বিশেষকৈ খো খো কাবাডী জাতীয় ইঞ্জিনিয়াৰ্ছ গেমবোৰ তাতে টিম গেম, গতিকে খুবেই কষ্ট মানে ফাইনেন্সৰ ক্ষেত্ৰত আৰু অকল আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেও নহ'ব। খুব বেছি জোৰ দিছোঁ খো খো ফেডাৰেশ্যন অফ ইণ্ডিয়াক যে আমাৰ ভাল কোৱালিফাইড কোচ ইতিমধ্যে বাংগালোৰ বা মহাৰাষ্ট্ৰত খুব ভাল কোৱালিফাইড কোচ বহুত আছে। এটলিষ্ট আমাৰ 3-4 মাহৰ কাৰণে আমাৰ অসমত দিব লাগে আৰু যদি আমি উপযুক্ত ছাপৰ্ট দিব পাৰোঁ খেলুৱৈসকলক, অতি সোনকালে অসমেও এখন নেশ্যনেল ফিগাৰ হৈ পৰিব। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে অসম খো খো সন্থাৰ সন্মানীয় সভাপতি, লগতে নৰ্থ ইষ্ট খো খো ফেডাৰেশ্যনৰ সভাপতি আৰু শেহতীয়াভাৱে সৰ্বভাৰতীয় খো খো ফেডাৰেশ্যনৰ উপসভাপতি পদত নিৰ্বাচিত হৈছে সেইগৰাকী সকলোৰে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আপুনি সৰ্বভাৰতীয় খো খো ফেডাৰেশ্যনৰ উপসভাপতি পদত আপুনি তৃতীয়বাৰৰ বাবে অধিষ্ঠিত হ'বলৈ গৈ আছে বা আপুনি দায়িত্ব গ্ৰহণ কৰিবলৈ গৈ আছে। কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ, ধন্যবাদ। ইতিমধ্যে মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁৱেই। যোৱা জুলাই মাহৰ 2 তাৰিখে নতুন দিল্লীত আমাৰ নিৰ্বাচন হৈ যায় আৰু সৰ্বসন্মতিক্ৰমে মই এজন উপসভাপতি হিচাপে ভাৰতীয় খো খো ফেডাৰেশ্যনত নিৰ্বাচিত হৈছোঁ। যিহেতু আপুনি তৃতীয়বাৰৰ কাৰণে আপুনি নিৰ্বাচিত হৈছে, আগতো আপুনি কাৰ্যকালত আছিলে, মাজতে আপুনি কুলিং পিৰিয়ডতো আছিলে, গতিকে এইবাৰ যিটো নিৰ্বাচন আছিলে সম্পূৰ্ণ যিটো ক্ৰীড়াবিধি আছে ভাৰত চৰকাৰ সেইখিনি সম্পূৰ্ণ আপোনালোকে নিয়ম নীতি পালন কৰিবলৈ গোটেই নিৰ্বাচনটো হৈছে বুলি ভাৰত চৰকাৰে যিটো নেশ্যনেল স্পৰ্টছ পলিচি ডিক্লেয়াৰ কৰিছে সম্পূৰ্ণ সেইখিনি মানি পেলাই আমাৰ এইবাৰ নিৰ্বাচিত হৈছে। আৰু সভাপতি পদত নিৰ্বাচিত হৈছে সুধাংশু মিত্তল ডাঙৰীয়া। সভাপতি পদত সুধাংশু মিত্তল ডাঙৰীয়া পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু উপকাৰ সিং তেখেতে পাঞ্জাৱৰ তেখেতক জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচন কৰা হৈছে। টোটেল কেইজনীয়া কমিটি আপোনালোকৰ? আমাৰ খো খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ 21জনীয়া কমিটি। তাৰে আমাৰ সভাপতি 8জন উপসভাপতি আছে, 4জন জইণ্ট ছেক্ৰেটাৰী আছে আৰু জেনেৰেল ছেক্ৰেটাৰী আছে আৰু বাকীখিনি আমাৰ এক্সিকিউটিভ মেম্বাৰ। আৰু নতুন মুখে এইবাৰ স্থান পাইছে নেকি ফেডাৰেশ্যনৰ? খো খোটো এনেকুৱা এবিধ খেল ভাৰতৰ সেৱা কৰিব গোটেইবিলাক ৰাজ্যতে খেলা হয়। এখন ৰাজ্য নাই য'ত মানে খো খো খেল নহয়। গতিকে এই 21জনীয়া কমিটিত প্ৰায়ভাগ ৰাজ্যই যদিও প্ৰতিনিধিত্ব কৰিব পাৰিছে, কিন্তু 21জন মেম্বাৰ বা গোটেইখিনি প্ৰতিনিধিত্ব কৰাটো সম্ভৱ নহয়, গতিকে বেছিভাগেই প্ৰতিনিধিত্ব কৰিছে। আৰু যিহেতু আপোনালোকৰ নিৰ্বাচনৰ লগে লগে বাৰ্ষিক সাধাৰণ সভাখনো অনুষ্ঠিত হৈ গৈছিলে, গতিকে এই সভাত কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, কেনেকুৱা ধৰণৰ আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদি কয়? এইবাৰ আমাৰ বছৰেকীয়া সাধাৰণ সভা বহুত ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আছিল। আপোনালোকে শুনি ভাল পাব যে আগন্তুক কমনৱেলথ গেমছত খো খোক অন্তৰ্ভুক্তি কৰা হৈছে। ইতিমধ্যে এইটো কনফাৰ্ম কৰিছে আয়োজক কমিটিৰ পৰা আৰু সকলো ঠিক থাকিলে আপোনালোকে জানে যে ভাৰতে বিট দিব অলিম্পিক আৰু যিহেতু ইতিমধ্যে ভাৰত চৰকাৰে খো খো কাবাডী ইঞ্জিনিয়াৰ্ছ হিচাপে ঘোষণা কৰাই আছে আৰু এইবছৰ যিটো ৱৰ্ল্ড কাপ বিশ্বকাপ খো খো হ'ল তাতে ভাৰত চৰকাৰৰ পৰা যথেষ্টখিনি সহায় পোৱা গৈছে। ইনফেক্ট ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ আমাৰ PT ঊষা ডাঙৰীয়াই তেখেতে নিজেও কেইবাদিনো উপস্থিত আছিল আৰু তেখেতে সকলোফালে উৎসাহ যোগাইছে। গতিকে প্ৰায় খাটাং যদি ভাৰতত যেতিয়াই নহওক যদি অলিম্পিক হয়, খো খো আৰু মই জনাত কাবাডীও যে অন্তৰ্ভুক্ত হ'ব প্ৰায় খাটাং। এছিয়ান গেমছো অন্তৰ্ভুক্ত হোৱাৰ পথতে আছে। এছিয়ান গেমছতো অন্তৰ্ভুক্ত হোৱাৰ পথতে আছে আৰু এই ক্ষেত্ৰত মানে মই স্বীকাৰ কৰিবই লাগিব আমাৰ খো খো সন্থা ভাৰতীয় খো খো সন্থাৰ
সভাপতি সুধাংশু মিত্র ডাঙৰীয়া, তেখেতে আগতেও সভাপতি আছিল আৰু তেখেতে স্পৰ্টছৰ ছিনিয়ৰিয়াত বহুত পুৰণা ব্যক্তি। তেখেতে যথেষ্ট তেখেতৰ হোল্ড আছে আৰু তেখেতৰ তৎপৰতাৰ কাৰণে আৰু বাকীসকলেও সহায় কৰিছে। আজি খো এই বছৰ বিশ্বকাপ দিল্লীত অনুষ্ঠিত হ'ব পাৰে সম্ভৱ হ'ল আৰু ইয়াতে অলমষ্ট গোটেইখিনি কণ্টিনেণ্টৰ প্ৰায় 50খনতকৈ অধিক দেশে জইন কৰিছে। আল্টিমেট খো খুব সুন্দৰকৈ অনুষ্ঠিত হয়, প্ৰফেচনেল খো, গতিকে এইবাৰ কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে? ইতিমধ্যেতো আল্টিমেট খো আপুনি গম পায় যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে গ্ল'বেলি, অকল ইণ্ডিয়াত নহয় গ্ল'বেলি, আৰু অহা নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব। আৰু কেনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লোৱা হৈছে যিহেতু খোটো ইমান সুন্দৰ ৰূপত আগবাঢ়ি গৈ আছে? আপুনি শুনি ভাল পাব যে বহুতকেইখন ইউৰোপীয়ান কাণ্ট্ৰি, অকল ইউৰোপীয়ানে নহয়, ভাৰত পৃথিৱীৰ বহুতকেইখন দেশে, যথেষ্ট সংখ্যক দেশে খুব যথেষ্ট জোৰ দি টানি অনুৰোধ কৰিছে খো পেৰাছ অফ ইণ্ডিয়াক। তেওঁলোকে ইতিমধ্যে টীম গঠন কৰিছে পাৰ্মানেণ্টলি 6 মাহ বা এসপ্তাহ 15 দিনৰ কেম্প নহয়, এটলিষ্ট 6 মাহ বা এবছৰ পাৰ্মানেণ্টলি তেওঁলোকৰ তাতে গৈ পেলাই আমাৰ কোৱালিফাইড কোচে খোটো শিকাব লাগে। আৰু তেওঁলোকে অকল খো খেলুৱৈ শিকোৱা নহয়, তেওঁলোকে কিছুমান কোচো যাতে আমি বনাই দিব পাৰোঁ, আৰু তেওঁলোকে পাৰ্মানেণ্টলি এইটো চিৰিয়াছলি খেলবিধ তেওঁলোকে গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যি ধৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে, তৎপৰতা দেখাইছে, আজিৰ তাৰিখত যেনেকৈ খো কাবাডীত ভাৰতে অদ্বিতীয় হৈ আছে, কোনেও ফাইট দিয়ে কিন্তু এতিয়ালৈকে বৰ বেছি সমানে যুঁজিব পৰা সক্ষম নাই। কিন্তু এই ধৰণে গতি কৰিলে হয়তো খোৰ ভাৰতৰ লগতে সমানে ফাইট দিয়া দেশ বহুতকেইখন ওলাব। যিহেতু আপুনি সৰ্বভাৰতীয় খো ফেডাৰেশ্যনৰ উপসভাপতি পদত অধিষ্ঠিত হোৱাৰ সমান্তৰালভাৱে আপুনি অসম খো সন্থাৰ সন্মানীয় সভাপতি, লগতে নৰ্থ ইষ্ট খো ফেডাৰেশ্যনৰ আপুনি সভাপতি পদত অধিষ্ঠিত হৈ আছে। গতিকে বাৰ্ষিক সাধাৰণ সভাত ধৰি লওক যেতিয়া আলোচনা হৈছিলে বা হয়, তেতিয়া অসম বা উত্তৰ পূবৰ সম্পৰ্কে কেনেকুৱা ধৰণৰ তেখেতসকলে মন্তব্য কৰে বা এইবাৰ কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে পৰ্যালোচনা হিচাপে? মই ক'বলৈ পাই নিজে ভাল পাইছোঁ যে আগতে খো মহাৰাষ্ট্ৰ, এতিয়াও মহাৰাষ্ট্ৰ আৰু ইষ্ট জ'নৰ পৰা, নৰ্থ ইষ্ট নহয়, ইষ্ট জ'নৰ পৰা বেংগলে ভাল প্ৰদৰ্শন কৰিছিল, সমানে ভাৰতৰ বেলেগ ৰাজ্যৰ লগত সমানে যুদ্ধ দিছিল। এতিয়া কিন্তু উৰিষ্যা বহুত ওপৰত গৈছে, মণিপুৰ, অসমো বহুত ওপৰত গৈছে, আৰু আমি খুব বেছি জোৰ দিছোঁ খো ফেডাৰেশ্যন অফ ইণ্ডিয়াক যে আমাৰ ভাল কোৱালিফাইড কোচ ইতিমধ্যে বাংগালোৰ বা মহাৰাষ্ট্ৰত খুব ভাল কোৱালিফাইড কোচ বহুত আছে। এটলিষ্ট আমাৰ 3-4 মাহৰ কাৰণে আমাৰ অসমত দিব লাগে, আৰু যদি আমি উপযুক্ত ছাপৰ্ট দিব পাৰোঁ খেলুৱৈসকলক, অতি সোনকালে অসমেও এখন নেশ্যনেল ফিগাৰ হৈ পৰিব। আৰু মই ইতিমধ্যেতো অসমৰ 2-4টা খেলুৱৈ আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছে। আগন্তুক কমনৱেলথ গেমছ বা অলিম্পিকত নিশ্চয় মই আশাবাদী অসমৰ খেলুৱৈ ওলাব। যিহেতু কমনৱেলথ গেমছ বা এছিয়ান গেমছ বা অলিম্পিকত যদি পদক পায়, তেতিয়া অসম চৰকাৰে এটা ভাল সুবিধা কৰি দিছে, তেখেতসকলক DSP ৰেংকৰ চাকৰি দিয়া, এনেকুৱা ধৰণৰ কিছুমান সুবিধাও কিন্তু অসম চৰকাৰে কৰি দিছে। গতিকে আগন্তুক সময়ত যদি কমনৱেলথ গেমছ যদি অন্তৰ্ভুক্ত হয়, এছিয়ান গেমছত যদি অন্তৰ্ভুক্ত হয়, আৰু ভাৰতীয় দলত যদি অসমৰ খেলুৱৈ পদক জয়িবলৈ সক্ষম হয়, নিশ্চয়কৈ এইটো এটা সুন্দৰ বাট এটা খোল খাই যাব। নিশ্চয় মই আশাবাদী যে ভাবিয়ে ভাল লাগে যে খো খেলা এজন বা এগৰাকী খেলুৱৈয়ে DSP পোছাক পৰিধান কৰিছে। আমি আশাবাদী ভগৱানে কৰিলে আৰু সকলোৱে ঠিক থাকিলে নিশ্চয় হ'ব এদিন। আৰু কৰ্মসংস্থাপনৰ দিশটো আপুনি কিদৰে চাব? বিগত সময়ত কেনেকুৱা ধৰণৰ কৰ্মসংস্থাপন লাভ কৰিছে খো খেলি পেলাই, বা কি ক'ব এই মুহূৰ্তত? এই ক্ষেত্ৰত সেইটো আন এটা পজিটিভ ছাইড। অসমৰ বা নৰ্থ ইষ্টৰ, মই অসমে কওঁ, বহু 100তকৈ অধিক ল'ৰা ছোৱালীয়ে বিভিন্ন চৰকাৰী আন্তঃ চৰকাৰী ক্ষেত্ৰত আমাৰ চাকৰি পাইছে। বিশেষকৈ পুলিচত অতি কমেও 100জনৰ ওপৰত ল'ৰা ছোৱালী খেলুৱৈ তেওঁলোকে ইতিমধ্যে সংস্থাপন হৈছে। গৰম বন্ধ চলি আছে, গতিকে বিভিন্ন শিবিৰসমূহ বিভিন্ন ইভেণ্টৰ চলি আছে। আপোনালোকৰ এনেকুৱা ধৰণৰ ইভেণ্ট কিবা চলি আছে নেকি বৰ্তমান সময়ত? আপোনালোকে কেতিয়াবা দেখিছেই বিভিন্ন বাতৰিকাকত টিভিত বঙাইগাঁৱত এটা পূৰ্ণদমে চলি আছে, যোৱাকালি শেষ হ'ল এইটো, আৰু আন কেইবা ঠাইতো এতিয়া আৰম্ভ হ'ব। আপুনি কি ভাবে যে অসম খোটো উন্নতিৰ কাৰণে কেনেকুৱা ধৰণৰ আৰু কৰণীয় আছে, বা অসম চৰকাৰৰ পৰা কিবা সহযোগিতা কমি আছে নেকি আপোনালোকৰ? অসম চৰকাৰৰ পৰা সহযোগিতা কম আছে বুলি মই নকওঁ, তেওঁলোকে যথেষ্ট চৰকাৰৰ পৰা সহায় কৰিছে। কিন্তু এতিয়া অসম খো সন্থাই যিমান পাৰে আপ্ৰাণ চেষ্টা কৰিছে খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে, কিন্তু খেলুৱৈসকলৰ নিজৰ ফালৰ পৰা প্ৰচেষ্টা লাগিব, তেওঁলোকৰ চেষ্টা লাগিব, আৰু আপোনাৰ ট্ৰেইনিং লাগিব, একাগ্ৰতা লাগিব। গতিকে এইখিনি যদি সকলো হয়, ভগৱানে কৰে নিশ্চয় আৰু ওপৰত যাব পাৰিব। আৰু এক্টিভলি কোন জিলাত বৰ্তমান সময়ত প্ৰেক্টিছ হৈ থাকে বা অনুশীলন হৈ থাকে সদায়?
খো এতিয়া এক্টিভলি আমাৰ আগতে 2-4খন জিলা আছে, এতিয়া সম্পূৰ্ণ বিশেষকৈ চাউথ কামৰূপৰ বিভিন্ন ঠাইত মিৰ্জা, সোণাপুৰ, নলবাৰী, গুৱাহাটীতো হৈ থাকে, সৰু-সজাইত আমাৰ পাৰ্মানেণ্ট চেণ্টাৰে আছে, বঙাইগাঁও। আৰু খোত আমাৰ এতিয়া আপাৰ আছামৰ 1 নম্বৰ জিলা হ'ল ডিব্ৰুগড়, তেনেকৈ যোৰহাট, বিভিন্ন ঠাইত হয়, তেজপুৰ ইত্যাদি। আৰু তামোলপুৰতো হয়? তামোলপুৰতো আমাৰ খোৰ এটা কথাই আছে, ঘৰে ঘৰে প্লেয়াৰ বুলি। আৰু তামোলপুৰ কাৰণে আমি 2023 চনত প্ৰথমবাৰৰ কাৰণে আমি 4ৰ্থ হৈছিল এইটো খেলা, আমাৰ এছিয়ান খো হৈছিল। আপোনালোকে জানে যাতে বহুতকেইখন বিদেশী ৰাজ্য মানে দেশে যোগদান কৰিছিল। আৰু তাৰপৰা সম্পূৰ্ণৰূপে গোটেই অসমত খোৰ চিনেৰিটোৱে বদলি গৈছিল। মানে যিমান লাগে প্ৰশিক্ষক, NIS প্ৰশিক্ষক লাগে, সেই NIS প্ৰশিক্ষকখিনি অসমত আছেনে নাই বৰ্তমান সময়ত? প্ৰশিক্ষকৰ সঁচা কথা ক'লে বহুত কম হৈ আছে প্ৰশিক্ষক। গতিকে আমি ইতিমধ্যে যথেষ্ট চেষ্টা কৰিছোঁ। অকল খো ফেডাৰেশ্যনক ক'ব নোৱাৰোঁ, আমাৰ NIS কোচো বিচাৰিছোঁ। আমি আশাবাদী যদি সকলো ঠিকে থাকে আমি এইবছৰ শেষৰ ফালে আৰু কেইবাজনো NIS কোচ। বৰ্তমান কেইজনমান আছে? আঙুলি মূৰত লিখিব পৰা হৈ আছে নেকি? একেবাৰে আঙুলি মূৰত লিখিব পাৰিছে একেবাৰে। কিন্তু ইতিমধ্যে খো নিজৰ ইনিচিয়েটিভত খো NISৰ শ্বৰ্ট ডিউৰেশ্যনৰ কোচিং লৈ অহা কেইবাজনো আছে। কিন্তু তেনেকুৱা ধৰণৰ দীঘলীয়া প্ৰফেচনেল কোচ হ'লে অলপ ভাল হয়। আৰু আগন্তুক সময়ত অসমৰ খোটো ধৰি লওক স্কুল কলেজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে কিবা ভাবি থৈছে নেকি, পৰিকল্পনা আছে নেকি আগন্তুক সময়ত? আমিতো যথেষ্ট চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। ইতিমধ্যে ভাৰতৰ কেইবাখনো ৰাজ্যত খোটো স্কুল লেভেলত কম্পালচৰি কৰিছে। আমি আশাবাদী যে সকলোৰে প্ৰচেষ্টাত নিশ্চয় এদিন খোটো আমাৰ প্ৰত্যেকখন স্কুলতে কম্পালচৰি হ'বগৈ। আৰু ইতিমধ্যে গুৱাহাটীতে কেইবাখনো নেশ্যনেল লেভেলত CBSE খো টুৰ্ণামেণ্ট হৈছে, অলপতে হৈছে, যোৱা মাহতো হৈছে। আৰু আমাক প্ৰায়ে বিভিন্ন চেণ্ট্ৰেল স্কুলবিলাকৰ পৰা আমাক ৰিকুৱেষ্ট কৰি থাকে যে আমি খোৰ কোচ দিব লাগে। তেওঁলোকে CBSE প্ৰতিযোগিতালৈ বাহিৰত যিবোৰ হয় অসমৰ পৰা টীম পঠাই দিয়ে। সভাপতি হিচাপে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি? আপুনি যিহেতু বিগত কেইবাবছৰ ধৰি পেলাই আপুনি এইখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, কিবা প্ৰত্যাহ্বান আছে নেকি খোটো আগুৱাই নিয়াৰ ক্ষেত্ৰত? খো বুলি নহয়, যিকোনো খেলটোত একমাত্ৰ ক্ৰিকেটৰ বাহিৰে এটাই প্ৰত্যাহ্বান, আপুনি নকলেও গম পাইছে, ফাইনেন্স য'ত আছে তাত আমি বহুত প্ৰচেষ্টা ল'ব পাৰোঁ। বিশেষকৈ খো কাবাডী যাতে ইণ্ডিজিনাছ গেম পোৱা, তাতে টিম গেম। গতিকে খুবেই কষ্ট মানে ফাইনেন্সৰ ক্ষেত্ৰত। আৰু অকল আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলেও নহ'ব, কাৰণ চৰকাৰে যিকেইটা খেল ইতিমধ্যে টপ লেভেলত গৈছে, ধৰক বক্সিং, ছুইমিং বা বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি, সেইবোৰতে যথেষ্ট বেছি তেওঁলোকে মানে চেষ্টা প্ৰয়োগ কৰিছে তেওঁলোকে। কিন্তু যিখিনি খেলা এতিয়াও নেশ্যনেল লেভেলত অহা নাই, সেইখিনি আমি এৰিলে নহ'ব। গতিকে সেইটো দিশো চাবলগীয়া হৈছে, দেখা যাওক কি হয়। আৰু খেল মহাৰণ 2 হৈ গ'ল, আৰু খেল মহাৰণ প্ৰথমতে যেতিয়া অনুষ্ঠিত হৈছিলে তাত কিন্তু খোটো আছিলে, আৰু খেল মহাৰণ 2ত বোধহয় খোটো অন্তৰ্ভুক্ত হোৱা নাছিল। মানে এইটো কিহৰ কাৰণে হ'ল আপুনি জানে নেকি? ইতিমধ্যে আমাৰ অসম খো সন্থাৰ আমাৰ কেইবাজনো কাৰ্যকৰ্তাই আমাৰ মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীক লগ ধৰিছিল। তেখেতে কৈছে যে আৰু 2-4টা খেলক উৎসাহ দিবৰ কাৰণে একমোডেট কৰিবৰ কাৰণে এনেকৈ কৰিবলগীয়া হৈছে, এবাৰ খো বাদ দিয়া হৈছে। কিন্তু তেখেতে আশ্বাস দিছে যে পুনৰ খোক অন্তৰ্ভুক্ত কৰা। মানে খেল মহাৰণ 3 হয়তো আকৌ অনুষ্ঠিত হ'বলৈ গৈ আছে 26 চন মানত, গতিকে তেতিয়া হয়তো খোটো অন্তৰ্ভুক্ত হ'ব আগৰবাৰ নিচিনাকৈ। তেখেতে যিটো মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে যিটো আশ্বাস দিছে, নিশ্চয় খো অন্তৰ্ভুক্ত আমি আশাবাদী। খেল মহাৰণ 1ৰ জৰিয়তে আপোনালোকৰ খো খেলুৱৈসকলৰ কেনেকুৱা ধৰণে উপকৃত হ'ল, যদি মূল্যায়ন কৰিছে কি ক'ব এই মুহূৰ্তত? মূল্যায়ন আমি কৰিছোঁ। বহুতো গাঁৱে ভূঞে লুকাই থকা, আনকি বহুত জিলাত য'ত খোটো ইমান প্ৰচাৰ হোৱা নাছিল, সেইবোৰে খেলা আৰম্ভ কৰিছে। আৰু নতুন প্লেয়াৰ আমাৰ চকুত পৰিছে, উদীয়মান প্ৰতিভা থকা। খোটো আপুনি কেনেকুৱা গেম বুলি ভাবে? মানে এটা কষ্টলি গেম নে আন গেম নহয় নেকি? আজিৰ তাৰিখতো মই যথেষ্ট কনফিডেণ্ট হৈ কওঁ যে খৰচৰ ক্ষেত্ৰত খো চবতকৈ কম খৰচী। খোত কোনো ইকুইপমেণ্ট নালাগে, পোষ্টকেইটা লাগে, মেটখন লাগে। অৱশ্যে খেলুৱৈখন ইনডাইৰেক্ট আছে, ডায়েটৰ কথা যেনিবা কৰিব, খোৱা, তেওঁলোকৰ মেডিকেল ছাইডটো চাব লাগিব, ক'তো খুব ইনজৰ্ড হয়। সেইবিলাকৰ বাহিৰে ইকুইপমেণ্টছ হিচাপত অকল পোষ্টকেইটা লাগে। গতিকে সেই হিচাপত নিঃসন্দেহে খোটো চবতকৈ কম খৰচী খেলা। কম খৰচী খেলা হ'লেও প্ৰতি জিলাতে মেট আছেনে নাই, বা তেনেকুৱা ধৰণৰ পোষ্ট দিব পাৰিছেনে নাই? চৰকাৰৰ তৰফৰ পৰাই হওক বা আপোনালোকে কিবা সহযোগিতা কৰিব পাৰিছেনে নাই গোটেইবোৰ জিলাতে? চৰকাৰৰ তৰফৰ পৰা মেট দিয়াটো সম্ভৱ নহয়। আমাৰ ষ্টেট এছ'চিয়েশ্যনেও বহুত কষ্টলি মেটৰ,
মই নিজেই আমাৰ খো খো ফেডাৰেশ্যনৰ পৰা কেইবা ঠাইত দিয়া হৈছে, আমাৰ গুৱাহাটীতো আছে আৰু এনেকৈ কেইবা ঠাইতো হৈছে, কিন্তু যিকেইটা ঠাইত তাতকৈ আৰু বহুত বেছি ঠাইত দিবলগীয়া এতিয়াও হৈ আছে। আৰু সেইখিনি যদি ফুলফিল হয় আগন্তুক সময়ত আমি যিটো কমনৱেলথ গেমছৰ কথা পাতিছোঁ তেনেকুৱা ধৰণৰতো আমাৰ ইণ্ডিয়া টীমত আমাৰ অসমৰ খেলুৱৈ হয়তো উজ্বলি উঠিব, গতিকে সেইখিনি নিশ্চয় কৰণীয় অসম চৰকাৰো থাকিব ক'ৰবাত নহয় ক'ৰবাত। নিশ্চয় নিশ্চয়। শেষত মই সুধিব বিচাৰিছোঁ, যিহেতু ইণ্ডিয়া টীমত আগতো আমাৰ ভাৰতৰ দলত অসমৰ খেলুৱৈ স্থান লাভ কৰিছিল, আৰু আগন্তুক সময়ত এনেকুৱা খেলুৱৈ আৰু কোন আছে আপোনাৰ দৃষ্টিত, কাৰ নাম ল'ব বিচাৰিব আজি তাৰিখত? চাওক, ইমান কেইজন নতুন খেলুৱৈ ল'ৰা হওক ছোৱালীয়ে উঠি আহিছে, মই এতিয়া পটককৈ কৈ দিম তেওঁলোকৰ দুজনমান আনইণ্টাৰনেশ্যনেল নাম পৰিব, তেওঁলোকক মই কাকোকে মানে মনত দুখ দিব খোজা নাই। বহুতখিনি আছে, আপোনাৰ অতি শীঘ্ৰে গম পাব উঠি অহা খেলুৱৈসকল। শেষত যিসকল খো খেলিব বিচাৰে তেখেতসকলক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে? খো খোটো এতিয়া আগতে যেনেকৈ আপোনালোকে জানে যে আগতে নহয়, এতিয়া বৰ্তমান ক্ৰিকেটৰ বাহিৰেও গ্লেমাৰ গেম হৈ আছে। এতিয়া খো খো লাহে লাহে গ্লেমাৰ গেম হৈছে, আৰু খো খোৰ খেলবিধে জীৱিকা অৰ্জনৰ এটা মেইন মাধ্যম হৈ পৰিছে। এতিয়া মানে মই কৈছোঁ 100, 150, 200 অলৰেডি ল'ৰা ছোৱালীয়ে জাষ্ট অসমৰ ৰিপ্ৰেজেণ্ট কৰিয়েই পুলিচত বা আন ঠাইত চাকৰি পাইছে। যিটো আপোনাৰ আল্টিমেট খো খো হয়, তাতো কিন্তু অসমৰ ৰেফাৰী গৈ পেলাই তাতে মানে হয় 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 ৰূপা ঠাকুৰীয়া আছিল। গতিকে অকল ঠিকেই কৈছে আপুনি, খেলুৱৈ নহয় ৰেফাৰীও হৈছে, আৰু এতিয়া মানে যিটো তেওঁলোকে এক্সপ'জাৰ পালে, এতিয়া মই কৈছোঁৱে এইবছৰ যিটো বিশ্বকাপ দিল্লীত হৈ গ'ল, চব দেশে জইন কৰিছে অলমষ্ট। গতিকে তেওঁলোকে এতিয়া সেই দেশবিলাকৰ ৰেফাৰীয়ে বিচাৰিছে, তেওঁলোকে এতিয়া গোটেইটো ইণ্টাৰনেশ্যনেল এই ৰেফাৰীখিনি ইণ্টাৰনেশ্যনেল ৰেফাৰী হৈ যাব এতিয়া গোটেইখিনি। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিহেতু আপুনি উপসভাপতি হিচাপে নিৰ্বাচিত হ'ল সৰ্বভাৰতীয় খো খো ফেডাৰেশ্যনৰ, তাৰ বাবে পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম খো খো সন্থাৰ সন্মানীয় সভাপতি, লগতে সৰ্বভাৰতীয় খো খো ফেডাৰেশ্যনৰ উপসভাপতি তেখেত হ'ল ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া। তেখেতৰ সৈতে কিছু আলোচনা কৰিলোঁ অসমৰ খো ক্ষেত্ৰৰ লগত জড়িত বহুখিনি কথা, লগতে ভাৰতৰ খো ক্ষেত্ৰৰ লগত জড়িত বহুখিনি কথা। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশাৰ কথা ব্যক্ত কৰিছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।